নমস্কাৰ। অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি মই বিজ্ঞানৰ অণুজীৱসমূহ মিত্ৰ আৰু শত্ৰু এই যিটো ২ নম্বৰ অধ্যায় আছে, এই অধ্যায়টোৰ আজি আলোচনা কৰিম। আমি জানো আমাৰ চাৰিওফালে থকা উদ্ভিদ, প্ৰাণী এই সকলোবিলাক কি একোটা জীৱ, আৰু এইবিলাক জীৱ আমি কি সহজতে দেখা পাওঁ। কিন্তু কিছুমান উদ্ভিদ বা প্ৰাণীও আছে যিবিলাক আমি খালী চকুৰে দেখা নাপাওঁ। বুজি পাইছা ন মই কি কৈছোঁ? যিবিলাকক আমি কি খালী চকুৰে দেখা খালী চকুৰে আমি কি দেখা নাপাওঁ। বুজি পাইছে নহয়? যিবিলাক আমি খালী চকুৰে দেখা নাপাওঁ, আৰু এইবিলাক ক'ত থাকে? আমাৰ চাৰিওফালে থাকে। আমাৰ চাৰিওফালে থাকে। তো এনেকুৱা ধৰণৰ ক্ষুদ্ৰ যিবিলাক জীৱ আছে, এই জীৱবিলাকক কি বুলি কোৱা জানানে? এইবিলাকক কোৱা হয় অণুজীৱ। এতিয়া বুজি পাইছা নহয়? তো আমাৰ চাৰিওফালে বিৰাজমান, আমাৰ চাৰিওফালে থকা কিছুমান ক্ষুদ্ৰ জীৱ, আৰু যিবিলাক আমি সাধাৰণতে কি খালী চকুৰে দেখা নাপাওঁ, তো এইবিলাকক কি বুলি কোৱা হয়? অণুজীৱ বুলি কোৱা হয়। আৰু এই অণুজীৱবিলাকৰ আকাৰ কিন্তু কি ভিন্ন হ'ব পাৰে। কোনোবা গোলাকাৰ হ'ব পাৰে, কোনোবা আকৃতিত গোলাকাৰ হ'ব পাৰে, কোনোবা দণ্ডৰ নিচিনা হ'ব পাৰে, কোনোবা এনেকুৱা ধৰণৰ হ'ব পাৰে, কোনোবা এইটো ধৰণৰ হ'ব পাৰে। তো ইহঁতৰ আকাৰ আকৃতিৰ কোনো নিৰ্দিষ্ট আমি আকাৰবিলাক পাম, কিন্তু ইয়াৰ বিভিন্ন ধৰণৰ ভিন্নতা থকা আকাৰ আমি পোৱা যায়। ঠিক আছেনে? তো ইয়াৰ পিছত আহিছোঁ আমি অণুজীৱবিলাকৰ খালী চকুৰে দেখা নোপোৱাৰ বাবে কি কৰে? ইহঁতক চাবৰ কাৰণে আমি কি অণুবীক্ষণ যন্ত্ৰ প্ৰয়োগ কৰিব লগা হয়। কিন্তু তোমালোকে কিছুমান এনেকুৱা অণুজীৱ আছে যিবিলাক খালী চকুৰে দেখা পাবা। উদাহৰণস্বৰূপে মই ক'ব ওলাইছোঁ, আমাৰ যেতিয়া ঘৰলৈ পাওৰুটি লৈ আহে, গম পাইছে নহয়? তো পাওৰুটি লৈ আহোঁতে যিবিলাক স্লাইচ হয়, বিশেষকৈ স্লাইচৰ কথাই কৈছোঁ মই, ডায়মণ্ড বা অন্য কোম্পেনীবিলাকৰ। তো এই স্লাইচবিলাক যদি আমি দুদিন সেমেকা জেগাত, এটুকুৰা জেগাত এখন স্লাইচ পেলাই থোৱা হয়, বা ৰুটি এখন পেলাই থৈ দিয়া হয়, দুদিন পিছত বা এদিন পিছত দেখিবা তাত কিছুমান কি হৈছে, মানে পাওৰুটিতকৈ বগা আকৃতিৰ কিছুমান দাগ বহিছে। আৰু সেইবিলাক তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, তাৰ এটা কেতিয়াবা কিছুমান অকণমান পাতল ইখত এটা সেউজীয়া বৰণৰ অংশও দেখা পাবা। আৰু সেইবিলাক যদি তুমি অণুবীক্ষণ যন্ত্ৰত চোৱা, তেতিয়া দেখা পাবা তাত কিছুমান এনেকুৱা ধৰণৰ কিছুমান কি দেখা পাবা, তাত টেমুনা আকৃতিৰ কিছুমান তাত অংশ দেখা পাবা। তো এইবিলাক হৈছে অণুজীৱ। বুজি পাইছানে? আৰু তাক আমি ইংৰাজীত কোৱা হয় মাইক্ৰ'ব। আমি কাক কি বুলি কওঁ ইংৰাজীত? MICROBES। এইটো হ'ল কি মাইক্ৰ'বছ বুলি কওঁ আমি। তাকে কি বুলি কোৱা হয়? আমি অণুজীৱ বুলি কওঁ। এতিয়া বুজি পাইছানে? আৰু এইবিলাক দেখা পাইছিলোঁ, আমি ৰুটিত দেখা পাইছিলোঁ, এইবিলাকে কোৱা হয় আমাৰ ভেঁকুৰ। মনত পৰিছেনে? এতিয়া মই অন্য কথালৈ আগবাঢ়িছোঁ।
আমি সাধাৰণতে এতিয়া এটা শব্দ শুনি আছোঁ, তোমালোকে শুনিছা, নিশ্চয় শুনিছা, ব্লেক ফাংগাছ। শুনিছানে? ব্লেক ফাংগাছ বুলি। তো এই ফাংগাছ বুলি কয় যে সেইটোৱে হ'ল ভেঁকুৰ। আৰু এই পাউৰুটিত থকা ভেঁকুৰবিলাকৰ নিচিনাও সেইবিলাক ভেঁকুৰো এনেকুৱা ধৰণেৰে হয়। হৈছে? তো এতিয়া আহিছোঁ আমি অণুজীৱলৈ। তো অণুজীৱৰ আহিব কি এতিয়া? প্ৰকাৰ। অণুজীৱৰ কেই প্ৰকাৰৰ পাওঁ আমি? তো আমি প্ৰধানতঃ অণুজীৱ পাওঁ 4 প্ৰকাৰৰ। 4 প্ৰকাৰৰ পাওঁ। তো এই 4 প্ৰকাৰ চাবা দেই। এই 4 প্ৰকাৰৰ ভিতৰত এবিধ হ'ল এইটো কি? বেক্টেৰিয়া। এটা হ'ল বেক্টেৰিয়া, এটা আছে শেলাই, এটা আছে আমাৰ ভেঁকুৰ, আৰু এটা আছে হ'ল এইটো হ'ল আমাৰ প্ৰ'ট'জোৱা বুলি কয়। প্ৰ'ট'জোৱা এইটো প্ৰ'ট'জোৱা অণুজীৱ। এতিয়া বুজি পালা নহয়? আমি কেই প্ৰকাৰ পাম? 4 প্ৰকাৰৰ। বেক্টেৰিয়া, শেলাই, ভেঁকুৰ আৰু প্ৰ'ট'জোৱা। বুজি পাইছা? তো অণুজীৱৰ কিমান প্ৰকাৰৰ পালোঁ আমি? 4 প্ৰকাৰৰ পালোঁ। আৰু এইবিলাক হ'ল কি? বেক্টেৰিয়া, শেলাই, ভেঁকুৰ আৰু প্ৰ'ট'জোৱা। হৈছে? তো এইবিলাকৰ উপৰিও আমি কেতিয়াবা এটা নাম শুনিবলৈ পাওঁ, যিটো নামৰ লগত জড়িত হৈ এতিয়া বৰ্তমান আমাৰ গোটেই বিশ্বতে এটা সন্ত্ৰাসৰ সৃষ্টি হৈছে। সেইটো হ'ল, কোনটো কথা কৈছোঁ মই? বুজি পাইছানে? এইটোৱে কৰোণা ভাইৰাছ। যে এই নভেল কৰোণা ভাইৰাছ যে আছে, এই কৰোণা ভাইৰাছ আমি যেতিয়া লাষ্টত কৈছোঁ, কি কৈছোঁ এইটো আমি কৈছোঁ ভাইৰাছ। মনত পৰিছেনে? তো এই ভাইৰাছটো কি? এটা অণুজীৱ। কিন্তু ভাইৰাছৰ অণুজীৱৰ প্ৰকাৰৰ ভিতৰত ধৰা নহয়, তাৰো কিছুমান বৈশিষ্ট্য আছে। বুজি পাইছানে? তাৰো কিছুমান কি আছে? বৈশিষ্ট্য আছে। তো এই বৈশিষ্ট্যবিলাক এতিয়া আমি আলোচনা কৰিম। কিতাপৰ পৰা আমি কেইটামান অণুজীৱৰ ছবি দেখুৱাব ওলাইছোঁ। এইবিলাক হ'ল বেক্টেৰিয়া। দেখিছা ন? এইবিলাক হ'ল বেক্টেৰিয়া। এই বেক্টেৰিয়াবিলাক হ'ল এই কমা আকৃতিৰ, আৰু এইটো হ'ল কি? এটা তাৰ দণ্ডকাৰ আকৃতিৰ। হৈছে? তো এইবিলাক দেখা পাইছোঁ যে এইবিলাক হ'ল শেলাই। ক্লাইমেডোমোনাছ, স্পাইৰোগাইৰা, এইবিলাক হ'ল শেলাই। এইটো দেখিছে নহয় যে এমিবা বা পেৰেমেচিয়াম, এইটো হ'ল কি? এইবিলাক প্ৰ'ট'জোৱা। ঠিক আমি যে এইমাত্ৰ আঁকি দেখুৱাইছিলোঁ এটা কি? ব্ৰেডত যে আমাৰ কি কিছুমান ভেঁকুৰ হৈছিল, এইটো হ'ল তেনেকুৱা ভেঁকুৰবিলাক হ'ল কি? ব্ৰেড মোল্ড বুলি কয়, পেনিচিলিয়াম, আৰু এইটো আস্পাৰজিলাছ। তো এইবিলাক হ'ল আমাৰ কি? এই 4টা অণুজীৱৰ কিছুমান ইয়াৰ সচিত্ৰ উদাহৰণ। এতিয়া আহিছোঁ আমি ভাইৰাছৰ বৈশিষ্ট্যলৈ। তো ভাইৰাছৰ বৈশিষ্ট্যত ক'ব গ'লে আমাৰ ভাইৰাছবিলাক এনেকুৱা আকৃতিৰ হয়, আৰু এইবিলাক হয় তাৰ বৈশিষ্ট্য ক'ব গৈছোঁ যে ভাইৰাছসমূহ সদায় জড় আৰু জীৱৰ মাজৰ অৱস্থা বুলি কোৱা হয়। খুব ইম্পৰ্টেণ্ট এইটো। এইকাৰণে কোৱা হয় যে ভাইৰাছে সি জীৱদেহৰ বাহিৰত থকা অৱস্থাত এটা ধূলিকণাৰ নিচিনা থাকিব পাৰে, আৰু যেতিয়াই জীৱদেহৰ সংস্পৰ্শলৈ আহে তেতিয়াই সি লগে লগে কি হৈ যায়? তাৰ নিজৰ খোলাৰ পৰা ওলাই আহি সি দেহত প্ৰৱেশ কৰে,
আৰু জীৱদেহত প্ৰৱেশ কৰাৰ অকল প্ৰৱেশ কৰাই নহয়, ই জীৱদেহৰ কোষত প্ৰৱেশ কৰি তাৰ সি বংশবৃদ্ধি বিস্তাৰ কৰায়। এইটো ইয়াৰ খুব ইম্পৰ্টেণ্ট এটা কি বৈশিষ্ট্য। আৰু এইবিলাকৰ কথা যে অন্য অণুজীৱবিলাকতকৈ ভাইৰাছসমূহ অণুজীৱবিলাক কি হয়, অন্য আকাৰত অতি আণুবীক্ষণিক হয়, অতি সৰু হয়। ই সাধাৰণ মাইক্ৰস্ক'পেৰে ইয়াক কি দেখা পোৱা নাযায়। তাৰ কাৰণে ইলেক্ট্ৰন মাইক্ৰস্ক'পৰ দৰকাৰ হয়। বুজি পাইছানে? আৰু এই কাৰণে ইহঁতৰ অধ্যয়নৰ বাবে তাৰ ভাইৰাছৰ কাৰণে নিজিনো এটা বিভাগ আছে, যিটো ভাইৰলজি বুলি কোৱা হয়। আৰু এই ভাইৰলজিতে কি হয়, অকল ভাইৰাছৰ বিষয়ে ইয়াত কি অধ্যয়ন কৰা হয়। বুজি পাইছানে? তাৰপিছত আহিল অণুজীৱসমূহ ক'ত থাকে। আমি আগতেও কৈছোঁ ইহঁতৰ বাসস্থান ক'ত হয়, ইহঁতৰ মাটি, পানী, বায়ু এই তিনিটা অৱস্থাতে কি সি থাকিব পাৰে। আৰু এই অণুজীৱসমূহ বা বেক্টেৰিয়াসমূহ বা প্ৰটোজোৱা ভাইৰাছসমূহ ইহঁতৰ 3-4 কিলোমিটাৰ ডাঠ বৰফৰ তলতো সি জীয়াই থাকিব পাৰে। তো ইহঁতৰ জীৱনকালবিলাকো আৰু ইহঁতৰ বাসস্থানবিলাকৰ ভিন্নতা দেখা পোৱা যায়। ঠিক আছে, তো এতিয়া আহিছোঁ আমি অণুজীৱসমূহ আৰু আমি। এতিয়া আহিছোঁ আমি আমাৰ লগতনো অণুজীৱবিলাকৰ সম্পৰ্ক কি। এই অণুজীৱবিলাকে আমাৰ জীৱন বা মানৱ জীৱনত কিবা উপকাৰ কৰেনে না অপকাৰ কৰে। চাবলৈ গ'লে অণুজীৱসমূহে মানৱ জীৱ বা জীৱৰ ওপৰত ই উপকাৰো আছে আৰু অপকাৰো আছে। অৰ্থাৎ উপকাৰ কৰাৰ কাৰণে তাক আমি কি মিত্ৰ জ্ঞান কৰোঁ, বন্ধুৰ নিচিনা জ্ঞান কৰোঁ। আৰু যেতিয়া সি অপকাৰ কৰিব তেতিয়া আমি তাক শত্ৰু হিচাপে গণ্য কৰা যায়। বুজি পাইছা নহয়? তো এতিয়া আমি প্ৰথম আলোচনা কৰিম মিত্ৰ হিচাপে। তো মিত্ৰ হিচাপে মানে কি, যে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ কি আছে, কিছুমান অণুজীৱ আছে। আৰু এই অণুজীৱবিলাকে কি কৰে, বহু বছৰ ধৰি বা বহু কাল ধৰি কি এইবিলাকৰ প্ৰয়োগৰে কি কৰা হয়, আমাৰ দৈনন্দিন জীৱনত কিছুমান কাম সুচাৰুৰূপে চলাই থকা হৈছে। উদাহৰণস্বৰূপে যেতিয়া বেক্টেৰিয়া থাকিব, বেক্টেৰিয়াবিলাক কি কৰে, আমাৰ কোনো জীৱদেহৰ অংশ বা জীৱদেহ এটাক কি কৰে, সি পচি যাবৰ কাৰণে পচন ক্ৰিয়াত কি সহায় কৰে। কাৰণ পচন ক্ৰিয়া হ'লেহে ই মাটিৰ লগত মিহলি হৈ যাব। আকৌ সেই অণুজীৱৰ মৌলবিলাক আমি আকৌ উদ্ভিদৰ যোগেৰে কি আমি গ্ৰহণ কৰিব পাৰিম। তো এই বেক্টেৰিয়াবিলাকে পচন ক্ৰিয়াত সহায় কৰে আমাক, অৰ্থাৎ বিয়োজক হিচাপে কাম কৰে। ঠিক তেনেদৰে আমি পাইছিলোঁ দৈ বা পাওৰুটি তৈয়াৰ কৰাৰ সময়ত তোমালোকে দৈ দেখিছা নহয়, দৈ ক'ৰ পৰা হয় ন, কেনেকৈ তৈয়াৰ কৰে দেখা পাইছানে তোমালোকে? দৈ তৈয়াৰ কৰা হয় কি এৱা গাখীৰৰ পৰা। আমাৰ যিটো গাখীৰ হয় গৰু গাখীৰ, তো এই গাখীৰৰ পৰা কি কৰা হয়, দৈ তৈয়াৰ কৰা হয়। তো কেনেকৈ তোমালোকে জানা নহয়? যদি এৱা গাখীৰ যদি এৰাতি তাক যদি কোনো গৰম নকৰাকৈ ৰাখি দিয়া হয়, দেখিবা পিছদিনা এইবিলাক কি হৈছে, মাখা হৈছে নেকি নে? তো তাৰমানে এইটো কি বুজিলোঁ, আচলতে কি ৰাতিৰ ভিতৰতে কি হ'ল, এৱা গাখীৰখিনিয়ে দৈলৈ ৰূপান্তৰিত হৈছে। তো কেনেকৈ হ'ল? আচলতে ঠাণ্ডা পৰি থকা অৱস্থাত তাত কি কৰে, বিভিন্ন মানে এক প্ৰকাৰৰ বেক্টেৰিয়া আছে। আৰু বেক্টেৰিয়াটো হ'ল লেক্টোবেচিলাছ নামৰ এবিধ বেক্টেৰিয়া আছে। সেইটো বেক্টেৰিয়াই কি কৰে, বাস কৰে আৰু তাত খুব তাড়াতাড়ি কি বংশ বৃদ্ধি কৰে আৰু গাখীৰখিনি কি কৰে, মাখা বন্ধাৰ অৰ্থাৎ দৈলৈ ৰূপান্তৰিত হোৱাত সহায় কৰে। অৰ্থাৎ কি অণুজীৱ আমাক সহায় কৰিলে নে নাই? তাৰমানে অণুজীৱে আমাক কি সহায় কৰে। ঠিক একেদৰে পাওৰুটি, যেতিয়া আমি আটা ময়দা এইবিলাকৰ পৰা যি পাওৰুটি তৈয়াৰ কৰে, সেই সময়ত কি হয়, আমি তোমালোকে দেখা পাইছা আটা মাৰি অকণমান আটা দি থৈ দিয়ে আৰু সেইটো এটা সৰু বাকচত দিয়ে, বাকচত দি থৈ দিয়ে আৰু তাক যেতিয়া বেকাৰীৰ ভিতৰত সোমাই দিয়া হয়, কিছু সময় পিছতে সেইটো ফুলি কি হয়, এটা ডাঙৰ পাওৰুটিলৈ ৰূপান্তৰিত হয়। তো
তো কেনেকৈ হয় আচলতে এই আটা ময়দা মাৰি থকাৰ সময়ত এবিধ অনুজীৱ তাত কি হয় মিহলি কৰা হয় সেইটোৱে হ'ল কি ইষ্ট তাৰ মানে আমি পালোঁ তেতিয়া দৈ তৈয়াৰ পালোঁ আমি লেক্টোবেচিলাছ আকৌ পাউৰুটিত পালোঁ ইষ্ট নামৰ এই অনুজীৱবিধ কি হয় তাত মিহলি কৰা হয় আৰু এই মিহলি কৰাৰ পিছত এই ইষ্টে কি কৰে সেই ৰাতিৰ ভিতৰতে আটাবিলাকৰ মাজত বা ময়দাবিলাকৰ মাজত তাৰ বংশবৃদ্ধি বেছি কৰি লয় আৰু তাৰ উশাহ নিশাৰ সময়ত যেতিয়া তাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি হয় সেইখিনি আটাৰ ভিতৰত থকাৰ সময়ত কি হয় সেইখিনি গেছ ওলাই আহিবৰ কাৰণে কি কৰে পাউৰুটিটোক ফুলাই তোলে বুজি পাইছা নহয় তাৰমানে আমাক কি কৰে অনুজীৱসমূহ কি বিভিন্ন কামত সহায় কৰে তো আকৌ আহিছোঁ আমি তোমালোকক সাধাৰণতে ক'বলগীয়া কথা নহয় এইটো তোমালোকৰ কাৰণে এইটো যে তোমালোকেতো মদৰ নাম শুনিছা কেতিয়াবা যদি পুৰণি ভাত থাকে অৰ্থাৎ ৰাতি বা দুদিনৰ পুৰণি ভাত থাকে তো ভাতবিলাক কি হয় তোমালোকে এনেই চেণ্ট গোন্ধাই পাইছানে এটা কি খুব উৎকট গন্ধ এটা পোৱা যায় পায়নে আৰু সেই ভাতটো আচলতে কি পচি গৈছে সেই ভাত যে পচি গ'ল আচলতে কি হৈছে গম পাইছা নহয় তোমালোকে তাত কি হৈছে বিভিন্ন অনুজীৱে বাস কৰিছে তাত আৰু বাস কৰি তাত বংশ বৃদ্ধি কৰাইছে আৰু সেই ভাতবিলাক পচি যোৱা ভাতবিলাকৰ পৰা তাৰ পৰা আমি ব্যৱসায়িক ভিত্তিতে হওক বা এনেকৈও হওক তাৰ পৰা কি বনাব পাৰি তাৰ পৰা এটা নিচাজাতীয় দ্ৰব্য তৈয়াৰ কৰা হয় যাক আমি সাধাৰণতে কেতিয়াবা আমাৰ এটা দেশীয় সুৰা বুলিও কয় আমাৰ যিটো মানে গ্ৰাম্য অঞ্চল বা বিভিন্ন অঞ্চলবিলাকত পোৱা যায় সেইটো হ'ল দেশীয় সুৰা বুলিও কয় সেইটো ঠিক এইটো যদি এটা বাণিজ্যিক কোনোবা ইণ্ডাষ্ট্ৰীৰ পৰা তাত পাতি এইবিলাক তৈয়াৰ কৰা হয় মদ তৈয়াৰ কৰা হয় তেতিয়াহ'লে কি কৰে তাৰ কাৰণে কিছুমান কি কৰিব বাৰ্লি গম বা চাল এনেকুৱা ধৰণৰ এইবিলাকৰ ফলৰ ৰসৰ পৰা কি কৰে এইবিলাক গ্ৰাইণ্ডিং কৰে অৰ্থাৎ চূৰ্ণন কৰে গুড়ি কৰি এইবিলাকৰ পৰা ৰস উলিয়াই আৰু সেই ৰসবিলাক কি কৰে তাতে সেই ৰসবিলাক যদি এনেই থৈ দিয়া হয় তাত কি হয় প্ৰাকৃতিকভাৱে ইষ্ট নামৰ ভেঁকুৰ এইটো অনুজীৱৰ তাত জন্ম হয় আৰু এই ইষ্টৰ পৰাই কি কৰে তাৰ পৰাই কি হয় এটা এলকহল আমাৰ যে আজিকালি তোমালোকে চেণ্টটো পাইছা এই যে চেনিটাইজাৰত ইউজ কৰা হয় চেনিটাইজাৰবিলাকত ইউজ কৰে ব্যৱহাৰ কৰে এইটোত তো তেনেকুৱা এলকহলৰ গোন্ধ পোৱা যায় আৰু এনেদৰে যে আমাৰ যিটো ফলৰ ৰস আছিল ফলৰ ৰস মানে আছিল কাৰ্বহাইড্ৰেট মিঠা চেনি তো তাৰ পৰা যেতিয়া এলকহলৰ গোন্ধ পোৱা গ'ল তাৰ এলকহলে ৰূপান্তৰিত হৈ গ'ল আৰু তেতিয়া এইটো কি কোৱা জানানা এইটো কোৱা হয় কিনবন প্ৰক্ৰিয়া অৰ্থাৎ চেনিৰ পৰা যেতিয়া এলকহললৈ মদলৈ ৰূপান্তৰিত হয় তাক কি বুলি কোৱা হয় কিনবন প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু কিনবন প্ৰক্ৰিয়াটো 1857 চনত লুই পাস্তৰ নামৰ এজন বিজ্ঞানীয়ে প্ৰথমবাৰ আৱিষ্কাৰ কৰিছিল আৰু সেইকাৰণে তাৰ কেতিয়াবা পেষ্টুৰাইজেশ্যন বুলিও কোৱা হয় বা তাক ফাৰ্মেণ্টেশ্যন বুলিও কোৱা হয় ঠিক আছে আজিলৈ ইয়াতে সামৰিছোঁ পৰৱৰ্তী অংশ পাবলৈ তোমালোকে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ এই বিজ্ঞানৰ ক্লাছটো কেনেকুৱা লাগিছে এইটো ইনবক্সত জনাই দিবা আৰু লাইক কৰিবা